সমাগত শাৰদীয় দুৰ্গোৎসৱ আৰু শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শাৰদীয় দুৰ্গোৎসৱ অনুষ্ঠিত কৰা হ'ব বুলি ইংগিত দিয়াৰ পিছতেই পূজা কমিটিসমূহৰ মাজত যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু বিগত প্ৰায় 2টা বছৰ ধৰি দুৰ্গা পূজাৰ লগতে আন যিসমূহ উৎসৱ আছিলে উৎসৱসমূহ আচলতে উৎসাহ উদ্দীপনা ম্লান পৰিছিলে কোভিড মহামাৰীৰ কাৰণে কিন্তু এই বছৰো আচলতে যথেষ্ট স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনাৰ মাজতেই দুৰ্গা পূজা এইবেলি অনুষ্ঠিত হ'ব আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ মহানগৰী নাৰেংগীত বৃহত্তৰ নাৰেংগী দুৰ্গা পূজা সমিতি মহানগৰীৰ ভিতৰত এটা উল্লেখযোগ্য পূজা সমিতি প্ৰতি বছৰ তেওঁলোকে যথেষ্ট জাকজমকতাৰে পূজা আয়োজন কৰে যদিও আচলতে বিগত প্ৰায় 2টা বছৰ ধৰি কৰোনা মহামাৰীৰ কাৰণে কিন্তু তেওঁলোকৰ যি পূজা তেওঁলোকে অনুষ্ঠিতভাৱে আয়োজন কৰিছিল আৰু এই যোৱাকালি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই দুৰ্গা পূজা পালনক লৈ নতুনকৈ SOP জাৰি কৰিছিলে আৰু এই SOPক যথেষ্ট নীতি নিৰ্দেশনা দিয়া হৈছে এই বৃহত্তৰ নাৰেংগী দুৰ্গা পূজা সমিতিয়ে এই SOPক আচলতে তেওঁলোকে কিদৰে চৰকাৰী নীতি নিৰ্দেশনা পালন কৰিব মই পূজা সমিতিৰ কৰ্মকৰ্তাসকল আছে মই তেওঁলোকৰ সৈতে কথা পাতিব যত্ন কৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই দুৰ্গা পূজাক লৈ পেলাই SOP জাৰি কৰিছে কি ক'ব এই SOP আপোনালোকে কিদৰে পালন কৰিব আমাৰ বৃহত্তৰ নাৰেংগী দুৰ্গা পূজা কমিটিখন এইবাৰ ৭৬তম বৰ্ষত ভৰি দিছে যিহেতু যোৱা 2020 বৰ্ষ 2019ৰ পৰা যিহেতু COVID-19 সমগ্ৰ অসমবাসীকে আমাৰ জুৰুলা কৰি তুলিছিলে আৰু যোৱা বছৰো কোভিডৰ ক্ষেত্ৰত যিটো নীতি নিয়ম বান্ধি দিছিলে আমি সেই নীতি নিয়মৰ মাজেৰে আমি চৰকাৰৰ প্ৰতিটো নীতি নিয়মৰ মাজেৰে আমি দুৰ্গা পূজাখন আয়োজন কৰিছিলোঁ যিহেতু এইবাৰ শাৰদীয় দুৰ্গা পূজা ওচৰ চাপি আহিছে যোৱাকালি স্বাস্থ্য বিভাগৰ মন্ত্ৰীয়ে স্বাস্থ্য বিভাগে অসম চৰকাৰে দুৰ্গা পূজা পতাক লৈ যিখন SOP জাৰি কৰিছে সেই SOPখনত যিখিনি দুৰ্গা পূজাৰ নীতি নিয়ম ইতিমধ্যে বান্ধি দিছে এই নীতি নিয়মখিনি কিন্তু ইতিমধ্যে আমাৰ বৃহত্তৰ নাৰেংগী দুৰ্গা পূজা কমিটিয়ে যিদিনাখন আমাৰ সাধাৰণ সভা হৈছিলে যিদিনা আমাৰ নৱনিৰ্বাচিত কমিটিখন গঠন হৈছিলে সেইদিনাখনৰ পৰাই আমি নীতি নিয়মৰ মাজেৰে আজি তাৰিখলৈকে আমি পূজা আয়োজন কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু যোৱাকালি যেতিয়া COVID-19 যেতিয়া SOPখন জাৰি কৰিলে আমি অতিকৈ সুখী হ'লোঁ কাৰণ কিয় এই কোভিডৰ মাজত আমি পূজা পাতিব লাগিব প্ৰতিটো যিটো আপোনাৰ 20টা নে 22টা যিটো নীতি নিয়ম দিছে আমি ইতিমধ্যে দুৰ্গা পূজা অনুষ্ঠিত কৰিব দিছে যদিও বহুত চৰকাৰী নীতি নিয়ম আছে কিন্তু চৰকাৰে যিখিনি নীতি নিয়ম দিছে এই নীতি নিয়মখিনি কিন্তু ইতিমধ্যে আমি বৃহত্তৰ নাৰেংগী দুৰ্গা পূজা কমিটিয়ে কিন্তু যোৱা আমাৰ এমাহ আগতে সাধাৰণ সভাই সিদ্ধান্ত লৈছে আৰু তেওঁ সেই নীতি নিয়মৰ মাজেৰে কাম কৰি আছে চৰকাৰে যিখিনি নীতি নিয়ম বান্ধি দিছে আমি প্ৰায় এই কথাত সন্তুষ্ট মাত্ৰ এটা কথাই আমি ক'ব বিচাৰোঁ চৰকাৰলৈ আহ্বান বিচাৰোঁ যে তেখেতসকলেও এই কমিটিবিলাকৰ লগত মানে সহায় সহযোগিতা প্ৰত্যক্ষভাৱে ৰাখিলে আমি ভাবোঁ যে গোটেই কমিটিয়ে নিশ্চয় উপকৃত হ'ব চৰকাৰো উপকৃত হ'ব যেহেতু এই যিটো SOP জাৰি কৰিছে এই SOPত আমাৰ কমিটিবিলাকৰ মই ভাবোঁ কাৰণ আমাৰতো বিশেষকৈ বৃহত্তৰ নাৰেংগী দুৰ্গা পূজা সমিতিয়ে মানে কেতিয়াও অমান্য নকৰে বা আমাৰ যিটো চৰকাৰে নীতি নিয়ম কৰি দিছে যে আমি দুটাকৈ পৰীক্ষা কৰি লোৱা এই প্ৰায়খিনিয়ে কৰিছে আমি এই কথা আলোচনাই কৰিছোঁ আমাৰ মিটিংবিলাকত আমি ইয়াৰ পৰা চৰকাৰে যিখিনি নীতি নিয়ম বান্ধি দিছে আমি ইয়াত ডিনাই নকৰোঁ গোটেইখিনি আমি মানি চলিম পাৰিছ মানে যিখিনি সেইকাৰণে আমি কৰিছোঁ পুনৰবাৰ কৰিছোঁ চৰকাৰেও ইয়াত অলপ সহায় সহযোগিতা কৰিলে আমি আনন্দিত হ'ম আচলতে চৰকাৰী তৰফৰ পৰা কেশৱ মহন্ত ডাঙৰীয়া স্বাস্থ্যমন্ত্ৰী আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা ইতিমধ্যে যি যোৱাকালি SOP তেওঁলোকে কেবিনেটৰ সিদ্ধান্ত লৈ আমালৈ দিলে এই SOPখন এবাৰ কিন্তু অত্যন্ত বিৰাট কঠিন তাৰমানে এবাৰ পূজা সমিতিসমূহে নিয়ম নীতিৰ মাজেদিয়ে পূজা চলাব এইটো সঁচা কথা কিন্তু তেওঁলোকে যিখিনি নীতি নিয়ম আৰু বান্ধি দিছে যে পূজাৰী ক্ষেত্ৰৰ পৰা পঞ্চমী দিনাখন কোভিড টেষ্ট কৰাব লাগিব তাৰপিছত নৱবিধান কৰিব এই কিন্তু অসম্ভৱ কথা এইটো কথা মই ক'ব বিচাৰিছোঁ যে SOPখনত সেই বস্তুটো উল্লেখ কৰাৰ কাৰণে অলপ কিন্তু ৰাইজ কিন্তু অলপ হেৰি হ'ব ভীতিগ্ৰস্ত হ'ব কাৰণ আপুনি কমিটিৰ আজি স্বেচ্ছাসেৱকৰ যি দিম কোনো স্বেচ্ছাসেৱকৰ দায়িত্ব পালন কৰিব নাপাব তেওঁলোকে কি কৰিবলৈ 2টা ভেকচিন ল'লেও তেওঁলোকক কোভিড টেষ্ট কৰিবলৈ দিছে পঞ্চমী দিনাখন আকৌ পূজা শেষৰ পিছত দিব আছে কোনো এইটো নকৰে লগতে কমিটিৰ প্ৰতিজন সদস্যই 2টাকৈ পালি লোৱাটো অত্যন্ত জৰুৰী ইতিমধ্যে 2টাকৈ পালি লৈছে তাৰপিছতো আমি টেষ্ট কৰিব লাগিব এতিয়া কথা হৈছে কি আমি পূজা পাতিম এইবাৰ কথা হৈছে কি যিখিনি আমাৰ নীতি নিৰ্দেশনা দিছে চৰকাৰী নীতি নিৰ্দেশনা সকলো পূজা সমিতিয়ে আচলতে হেৰি কৰে কিন্তু আপোনালোকক মই জনাই থওঁ যে যিমানে নীতি নিৰ্দেশন নিদিয়ক কিয় যে সামাজিক দূৰত্ব বজাই ৰাখক মাস্ক পৰিধান কৰি ৰাখক
সেই বস্তুবিলাকৰ ক্ষেত্ৰত কিছু অলপ শিথিল হ'ব লাগিব তেওঁলোক কাৰণ আমি মাস্ক দিব আৰু কমিটিয়ে মাস্ক দিব লাগিব দিম কোনোবা এজন যদি সদস্যৰ মাস্ক পৰিধান নকৰে তেওঁক পূজা চাবলৈ দিব সোমাব নিদিওঁ বুলি লিখিছে আপুনি পাৰিব জানো আজি লিখিছে 18 বছৰ তলৰ ল'ৰা ছোৱালীবিলাকে পূজা চাব নোৱাৰিব তেওঁলোকে যিহেতু আহি নহয় পাৰিব জানো ৰাখিব মাক দেউতাকে সেই 18 বছৰ তলৰ ল'ৰা ছোৱালীকেইটাকে লৈ আহি পেলাই পূজা চোৱাব আৰু এটা কথা যে পূজা সমিতিসমূহে যোৱা বছৰ সেই এছঅ'পি দিছিল আমি নাৰেংগী এইবাৰ 56তম বৰ্ষ অসমৰ ভিতৰত আমি লেখতলগীয়া পূজা হৈছে পৰিগণিত হৈছিলোঁ আৰু নাৰেংগী পূজাই দুৰ্গা পূজা সমিতিয়ে চৰকাৰী নীতি নিৰ্দেশনা নিদিয়াৰ আগতেই আমি অলৰেডি আমি জানো যোৱাবাৰ যিহেতু আমি এছঅ'পি মতে কাম কৰিছে এইবাৰো আমি কৰিম কিন্তু এটা কথা কি এই এছঅ'পিখন দুৰ্গা পূজাটোৰ লগতে দেৱালীটো দিছে আৰু কালী পূজাটো দিছে এটা কথা চৰকাৰক দিওঁ এনে এছঅ'পি যদি তেওঁলোকৰ ক্ষেত্ৰতো প্ৰযোজ্য কৰে নিৰ্বাচনে উপ নিৰ্বাচন এনে এছঅ'পি আমাৰ ইয়াত কৈছে দুখৰ মানুহ হ'ব নোৱাৰিব আমাৰ ইয়াত হৈছে সমাগম হ'ব নোৱাৰিব তেওঁলোকে সেই যেতিয়া নিৰ্বাচনী আহিব বা মিটিং হ'ব তাতো সেই এছঅ'পিখন তেওঁলোকে প্ৰযোজ্য কৰি দেখুৱাওক তাতো ক'ভিড নাহিব জানো তাতো ক'ভিড আহিব সেইকাৰণে যে পূজাখনৰ ক্ষেত্ৰত ইমান বাধ্যবাধকতা নকৰি সকলোৰে ক্ষেত্ৰত বাধ্যবাধকতা কৰক গণেশ চতুৰ্থী গ'ল তাত সেই এছঅ'পি ফ'ল' নহ'ল কিন্তু আপোনাক ধন্যবাদ জনাইছোঁ তেওঁ বহু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে এয়া হৈছে আচলতে নাৰেংগীৰ যি বৃহত্তৰ দুৰ্গা পূজা সমিতি এই দুৰ্গা পূজা সমিতি তেওঁলোকে এছঅ'পিক চৰকাৰী যি এছঅ'পি যোৱাকালি ঘোষণা কৰিছে এই এছঅ'পিক লৈ পেলাই তেওঁলোকে সন্তুষ্ট যদিও কোনোবা ক্ষেত্ৰত আকৌ অসন্তুষ্টি তেওঁলোকে ব্যক্ত কৰিছে